উজনি অসমত ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল আৰু খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন চলিছে এতিয়া উজনি অসমত আৰু এই ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ পৰা কাৰণ তিনিচুকীয়া জিলাৰ যেহেতু তিনিচুকীয়া জিলাখনত যথেষ্ট সংখ্যক মৰাণ আৰু মটক জনগোষ্ঠীৰ লোক আছে কিন্তু এই মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলৰ মাজত শেহতীয়াকৈ হিপাইছে খ্ৰীষ্টান লোকসকলৰ একাংশ ধৰ্মযাজক তাতে নিজে তেওঁলোকে থিতাপি পাতিছে আৰু একাংশ দুখীয়া লোকক টাৰ্গেট কৰিছে যোনসকল লোকৰ দিন অতি দৰিদ্ৰতাৰ মাজত পাৰ হৈছে আৰু যেটো খ্ৰীষ্টান মিছনাৰীসকলৰ বা খ্ৰীষ্টানসকলৰ আগৰ পৰাই তেওঁলোকৰ এইটো ধৰণৰ এটা তেওঁলোকৰ নীতি আছে যি দৰিদ্ৰ লোকসকলক টাৰ্গেট কৰে ধৰ্মান্তৰকৰণ কৰে লোভ দেখুৱায় আৰু শিক্ষাৰ তেওঁলোকে লোভ দিয়ে দৰিদ্ৰতাৰ পৰা নিৰাময়ৰ তেওঁলোকে কিছুমান টুপ দিয়ে বা ৰোগ নিৰাময় বিশেষকৈ এই যিসকল পিছপৰা অঞ্চল আছে সেই অঞ্চলসমূহৰ লোকসকল তেওঁলোকক চৰকাৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ বা বিভিন্ন ধৰণৰ পৰা যদি ক'বলৈ যাওঁ তেওঁলোক অৱহেলিত তেওঁলোক চিকিৎসা ক্ষেত্ৰৰ পৰা আঁতৰি আছে কিন্তু তেওঁলোকৰ মাজত একাংশ অন্ধবিশ্বাসৰো আছে যাৰ বাবে ৰোগ নিৰাময়ৰ হৈ পেলাই তেওঁলোকে কিন্তু এই খ্ৰীষ্টান মিছনাৰীসকল তাত হিপাইছে আৰু একাংশ ধৰ্মযাজকে এই তিনিচুকীয়াৰ 12টাকৈ যি মৰাণ জনগোষ্ঠী পৰিয়াল আছে তেখেতলোকক ধৰ্মান্তৰিত কৰিছে বৰ্তমানলৈকে তেওঁলোকৰ ধৰ্ম সলনি কৰিছে আৰু এই ভয়ংকৰ তথ্য লাভ কৰাৰ পিছত এতিয়া তিনিচুকীয়া জিলাখনত বিশেষকৈ যি মৰাণ আৰু মটক জনগোষ্ঠীৰ যি সংগঠন আছে তেওঁলোক জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল চিন্তিত কাৰণ ৰাজ্যত ইয়াৰ পূৰ্বেও আমি বিভিন্ন প্ৰান্তত দেখিছিলোঁ শেহতীয়াকৈ আমি পলাশবাৰীত দেখিছিলোঁ ইয়াৰ পূৰ্বে মৰাণত ডিব্ৰুগড় জিলাৰ মৰাণত আমি দেখিছিলোঁ যে একাংশ যি খ্ৰীষ্টান পাদৰী আছে যিসকল ধৰ্মযাজক আছে তেওঁলোকে অসমীয়া ভাষাৰ যিবোৰ আমাৰ নাম ঘোষা হওক বা এনেকুৱা হওক তেনেকুৱা সুৰত তেওঁলোকে যিচুৰ বাণী বিলাই তেওঁলোকে ৰাইজৰ মাজত গীৰ্জাঘৰত গৈ বা ভিতৰুৱা অঞ্চলসমূহত গৈ তেওঁলোকে ধৰ্মৰ বাণী বিলাইছিল একাংশ লোকক ধৰ্মান্তৰকৰণৰ চেষ্টা কৰিছিল আৰু টুপ দিছিল 1.5 লাখ টকা 2 লাখ টকা আৰু এই তিনিচুকীয়া জিলাৰ যি আজি কথা ক'বলৈ আহিছোঁ আপোনালোকক জনাইছোঁ তিনিচুকীয়াৰ বিশেষকৈ যি বুঢ়ীদিহিং অঞ্চল আছে বুঢ়ীদিহিং মৌজা যেটো কিছু পিছপৰা অঞ্চল বালিজান বোকাপথাৰ দীঘলী পথাৰ ন কঠালগুৰি চিকাৰজান তৰাণী আৰু ৰতনী পথাৰৰ গাঁৱৰ 12টাকৈ মৰাণ পৰিয়ালক ইতিমধ্যে তেওঁলোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছে আৰু মৰাণ মটকসকলৰ তেওঁলোকৰ নিজা কিছু স্বকীয় তেওঁলোকৰ ৰীতি-নীতি আছে কিছু পৃথক এই ৰীতি-নীতি মায়াময় সত্ৰৰ পৰা তেওঁলোকে দিনজয়ৰ যি মায়াময় সত্ৰ আছে সত্ৰৰ তেওঁলোকে দীক্ষিত অনিৰুদ্ধদেৱৰ তেওঁলোক শিষ্য আৰু তেওঁলোক বৈষ্ণৱপন্থী কিন্তু এই বৈষ্ণৱপন্থীসকলক কি টুপ দি পেলাই এই খ্ৰীষ্টান যি যাজকসকল আছে বা যি খ্ৰীষ্টান ধৰ্মযাজক আছে যিসকলে তাত হিপাইছে বা তেওঁলোকে থিতাপি পাতিছে তেওঁলোকৰ ব্ৰেইন ৱাছ কৰিছে বুলি ক'ব লাগিব আৰু তেওঁলোকক ধৰ্মান্তৰিত কৰিছে কেনেকৈ কৰিছে কি হৈছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ তাৰ যি স্থানীয় দল সংগঠন আছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেনেকৈ গম পালে সমগ্ৰ ঘটনা আপোনালোকক জনাব বিচাৰিছোঁ কাৰণ আপোনালোকে জানে মৰাণসকল বৈষ্ণৱপন্থী এই বৈষ্ণৱ গ্ৰহণ কৰা লোকসকলক যেনেধৰণে তেখেতলোকে ধৰ্মৰ আগ্ৰাসনৰ যোগেদি মৰাণসকলক কৃষ্টি সংস্কৃতি বোলা ভাবুকি কঢ়িয়াই আনিব নিশ্চিতভাৱে গতিকে আমি মৰাণ ছাত্ৰ সন্থাই এই বিষয়টো আজি কেইদিনমান আগতে অৱগত হৈছোঁ সেইবাবে আমি সম্পূৰ্ণ বিষয়টো আমি জানিব বিচাৰিছোঁ আৰু ষ্টাডি কৰিব বিচাৰিছোঁ কি কাৰণে গৈছে তেখেতলোকৰ মনৰ কথাখিনি আমাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰতি তেখেতলোকৰ কি হৈ গ'ল এনেকুৱা যে যাৰ বাবে তেখেতলোকে তেনেকুৱা ধৰ্ম গ্ৰহণ কৰিবলগীয়া হ'ল ইত্যাদি কথাবিলাক আমি সিহঁতৰ লগত অতি কম দিনৰ ভিতৰত আমি আলোচনা কৰিম বহিম সিহঁতৰ লগত তেখেতলোকৰ মনৰ কথাখিনি অৱগত হ'ম আমি তেখেতলোকৰ তাৰ যোগেদি তেখেতলোকক আমি নিশ্চিতভাৱে আমাৰ পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিম অব্যাহত ৰাখিব মৰাণ ছাত্ৰ সন্থাই সেই ধাৰা লগতে এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই কৃষ্টি সংস্কৃতিৰ ধাৰাক মিছনাৰীসকলে ব্যৱস্থা কৰিছে অতি দুৰ্ভাগ্যজনক কাৰণ ইয়াৰ একমাত্ৰ মৰাণসকলে নহয় সম্পূৰ্ণ অসমীয়া জাতিৰ কাৰণে ইয়াৰ দুৰ্ভাগ্যজনক বিষয় আজি আমাৰ মৰাণসকলৰ কেইটামান ফেমিলি গৈছে হয়তো কেইদিনমান বিভিন্ন জাতি জনগোষ্ঠীবিলাক ঠিক তেনেকৈ গৈ আছে আমি এটা কথাই অতি উদ্বেগজনকভাৱে ক'ব বিচাৰিছোঁ ইয়াত সম্পূৰ্ণৰূপে বিভিন্ন ধৰণৰ কৌশল কৰি তেখেতলোকে বিভিন্ন ধৰণৰ আগ্ৰাসনৰ যোগেদি তেখেতলোকে বিভিন্ন ধৰণৰ প্ৰলোভনৰ যোগেদি এই ব্যৱস্থাটো গ্ৰহণ কৰিছে আমি সেইবাবে মৰাণ ছাত্ৰ সন্থাই গাঁৱে গাঁৱে গৈ যিসকলত আছে সেইসকলৰ লগত অতি কম দিনৰ ভিতৰতে আলোচনা কৰিম পঢ়িম তেখেতলোকক সম্পূৰ্ণ মৰাণসকলৰ সেই পন্থালৈ পুনৰ ঘূৰাই আনিবলৈ আমি চেষ্টা কৰিম আমি শুনিছোঁ যে বহু অঞ্চলত তেখেতলোকে বিভিন্ন ধৰণৰ টকাৰ প্ৰলোভন দিয়ে এটা পৰিয়ালক তেখেতলোক পৰিয়ালৰ বাবদ বোলে যিজনে ধৰ্মগুৰুৱে সিহঁতৰ ধৰ্মগুৰুৱে যিজনে অন্তৰ্ভুক্ত কৰাই দিয়ে তেখেতক 1,40,000 পৰ্যন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে এটা ফেমিলিক যোগাযোগ কৰাই দিয়াৰ পিছত তেনেকুৱা ধৰণকে এটা সম্পূৰ্ণ এটা
চলি আছে আৰু আমাৰ গাঁৱৰ মৰাণ মানুহসকল সহজ সৰল আপোনালোকে জানে যে কি হ'ল যেনেদৰে মৰাণসকলে আজি গৈছে ঠিক আজি কেইটামান দিনৰ আগতে বিভিন্ন জাতি বহু কথা জনগোষ্ঠী গৈছিলে যিসকল গৈছে সকলো সম্পূৰ্ণ সহজ সৰল সিহঁতে নাজানে আৰু সিহঁতে নজনাৰ কাৰণে সেই কথাখিনি তেখেতলোকৰ কথাত প্ৰলোভন গৈ তেখেতলোকে সেয়ালৈ গৈছে আৰু এনেকুৱা ধৰণৰ সম্পূৰ্ণ ধৰ্মৰ আগ্ৰাসন যিহেতু মৰাণসকলৰ মাজত কৰিবলৈ বিচাৰিছে সহজ সৰল মানুহখিনিক আকৰ্ষণ কৰি তেখেতলোকে সোমাব বিচাৰিছে আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম আমি মৰাণ ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ ইতিমধ্যে আমি গাঁও অঞ্চললৈ যাবলৈ আমি লিষ্ট ঠিক কৰিছোঁ ক'ত কি আছে কেইটা ফেমিলি আছে সিহঁতৰ লগত কথা পাতি মনৰ কথাখিনি পাতিম আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হয় সহজ সৰল লোকসকলক যিসকলে এই ধৰ্মান্তৰকৰণৰ কথা নাজানে যিসকলে এইবোৰ কথা বিশেষভাৱে নাজানে কেনেকৈ ধৰ্মৰ আগ্ৰাসন হয় তেওঁলোকক টাৰ্গেট কৰা হৈছে আটাইতকৈ ডাঙৰ কথা কেনেকৈ টাৰ্গেট কৰিছে 1.5 লাখ টকাকৈ দিয়াৰ টুপ দিছে যিসকল দৰিদ্ৰ লোক যিসকলে দিন হাজিৰা কৰে যিসকলৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ অসুবিধা আছে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছপৰা বা চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোক পিছপৰা এই কিন্তু তেওঁলোকে টাৰ্গেট কৰে এনেকুৱা পৰিয়াল কিছুমানক আৰু বিশেষকৈ এই যি 7খন গাঁৱৰ কথা কৈছো বুঢ়ীদিহিং মৌজাৰ তাত দুখ আছে প্ৰশাসনৰ দুখ আছে তিনিচুকীয়া জিলা প্ৰশাসনৰ সেইবোৰৰ জেগাত উন্নত তেওঁলোকে এইবোৰ স্থান কিন্তু তেওঁলোকক চুব পৰা নাই বিভিন্ন ধৰণৰ সুবিধাই আন্তঃগাঁথনিৰ ফালৰ পৰা পিছপৰি আছে ৰাস্তা ঘাট বেয়া চিকিৎসা নাই গতিকে সেই অঞ্চলবোৰত এই খ্ৰীষ্টান ধৰ্মযাজকসকল গৈছে আৰু তেওঁলোকে 1.5 লাখ টকা দিছে গতিকে তেওঁলোকক যি তেখেতলোকৰ ওপৰত যি বাণী শুনাইছে তেওঁলোকক উদ্ধাৰৰ আশ্বাস দিছে বুলি ক'ব লাগিব আৰু তেওঁলোকে 1.5 লাখ টকা কিস্তিত দিম বুলি কয় প্ৰথমতে আৰু লগতে বিভিন্ন ধৰণৰ ৰোগ হলে তেওঁলোকে বিনামূলীয়াকৈ কৰি দিম বুলি কয় কিন্তু হেতু কিমান দূৰ কৰে হেতু পিছৰ কথা শিক্ষা বিনামূলীয়া হ'ব বুলি কয় যেটো ইয়াৰ পূৰ্বে আমি দেখিছো গুটে নৰ্থ ইষ্ট খনতে যদি চাবলৈ যাওঁ ইয়াৰ পূৰ্বে যেতিয়া এই খ্ৰীষ্টান আগ্ৰাসন চলিছিল খ্ৰীষ্টান মিছনাৰীসকলৰ কিন্তু উত্তৰ পূৰ্বৰ অসমৰ লগতে বাকি সমূহ গুটেসকল হিন্দু ধৰ্মপ্ৰধান ৰাজ্য আছিল যেটা অবিভক্ত উত্তৰ পূৰ্বাঞ্চল আছিল কিন্তু লাহে লাহে খ্ৰীষ্টান মিছনাৰী হিপাই মেঘালয় হওক নাগালেণ্ড হওক বাকি গোটেই কিখন ৰাজ্য যদি চাবলৈ যাওঁ ত্ৰিপুৰা আৰু অসমৰ বাহিৰে গোটেইখনত কিন্তু খ্ৰীষ্টান মিছনাৰী হিপালে আৰু এই হিপা বৰ্তমান উজনি অসমত চলি আছে কিছুদিন পূৰ্বে কৈছো যে মৰাণত আমি এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ কৰিছিলো এটা 1.5 লাখ টকাকৈ টুপ দিয়াৰ এই মৰাণ জনগোষ্ঠীৰ 12টাকৈ পৰিয়ালৰ তেওঁলোকে একাখৰীয়া কৰি নিছে আৰু খ্ৰীষ্টান ধৰ্মৰ তেওঁলোকে দীক্ষিত কৰিছে আৰু এই পৰিয়াল কিটাৰ ফালৰ পৰা যদি দেখে এই 7খন গাঁৱৰ অন্য পৰিয়াল সকলো হয়তো এই চক্ৰত বা এই বেহুত ভৰি দিছে বহু পলমকৈ মৰাণ ছাত্ৰ সন্থাই সমগ্ৰ ঘটনা পোহৰলৈ আনে আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে সেই অঞ্চলসমূহলৈ গৈ তেওঁলোকে বাৰ্তালাপ কৰিব কথা বতৰা পাতিব স্থানীয় ৰাইজক বুজাব যাতে যি মৰাণ জনগোষ্ঠীৰ স্বকীয়তা আছে তেওঁলোকৰ যি ধৰ্মীয় ৰীতি-নীতি আছে সেইখিনি যাতে তেওঁলোক পুনৰ ঘূৰি আহক খ্ৰীষ্টান ধৰ্ম এৰি গুচি আহক কাৰণ এটো এনেকুৱা নহয় যে খ্ৰীষ্টান ধৰ্ম কোনে গ্ৰহণ কৰিব নালাগে কিন্তু ধৰ্মান্তৰকৰণটো কোনো কাৰণত যুক্তিসংগত কিছু ক্ষেত্ৰত নহয় আৰু বিশেষকৈ বলপূৰ্বকভাৱে পৰিচিতভাৱে এইবোৰ ধৰণৰ ধৰ্মান্তৰকৰণ কিন্তু মানি ল'ব নোৱাৰি ইয়াৰ পূৰ্বে আমি দেখিছো খ্ৰীষ্টান মিছনাৰীসকলৰ একাংশ লোক আহে যি মৰাণৰ কথা কৈছো পলাকবাৰী কিছুদিন আগৰ কথা কৈছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকুৱা ধৰণৰ খবৰ পাওঁ আৰু বিশেষকৈ এই যি বুঢ়ীদিহিং মৌজাৰ বালিজান বুকাপথাৰ দীঘলী পথাৰ নকঠালগুৰি চিকাৰজান তৰাণী আৰু ৰতনী পথাৰ ইয়াৰ 7খন গাঁৱৰ 12টা পৰিয়াল ইতিমধ্যে কিন্তু খ্ৰীষ্টান ধৰ্মত ভৰি দিছে গতিকে সাৱধান হওক বা সাৱধান হবৰ হ'ল যিশুৰ প্ৰাৰ্থনা আছিল বহুকিটা পৰিয়ালক তেওঁলোকে এনেকুৱা ধৰণৰ ধৰ্মান্তৰিত কৰিছে আৰু সেই অঞ্চলসমূহত তেওঁলোকে সৰু কিছুমান যি যদি কওঁ গিৰিজা বা এনেকুৱা ধৰণৰ যি নামঘৰ আছে এনেকুৱা ধৰণৰ সৰু তেওঁলোকে ধৰ্মীয় অনুষ্ঠান খুলিছে য'ত তেওঁলোকে আবেলি বা সন্ধিয়া তেওঁলোকে এই ধৰ্ম প্ৰচাৰ কৰে এই যি সহজ সৰল মৰাণ জনজাত লোকসকল আছে তেওঁলোকক উদ্দেশ্য প্ৰণোদিতভাৱে ধৰ্মান্তৰকৰণৰ চেষ্টা চলাই আহিছে দীৰ্ঘদিন ধৰি চলাই আহিছে এটা চক্ৰ আছে তেওঁলোকক কোনে ফান্ডিং কৰে তেওঁলোক ক'ৰ পৰা আহিছে খ্ৰীষ্টান মিছনাৰীসকল আৰু এই ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীৰ কিছুমান দায়িত্ব আছে কিন্তু তেওঁলোকে এতিয়ালৈকে কিমান কৰিছে সেইটো পোহৰলৈ অহা নাই আৰু ছ'চিয়েল মিডিয়াত এইবোৰ বস্তু ব্যাপকভাৱে ভাইৰেল হৈছে যাৰ ফলত এই মৰাণ সংগঠনসমূহে এই তথ্য লাভ কৰে তাৰপিছত এতিয়া স্থানীয় ৰাইজৰ ওচৰলৈ তেওঁলোক যাব বিচাৰিছে দল সংগঠনসমূহ কিন্তু কিমান দূৰ মানি ল'ব কাৰণ চাওক 12টা পৰিয়াল ইতিমধ্যে 7খন গাঁৱৰ এই ধৰ্মান্তৰকৰণ হৈছে কিন্তু মই এটা কথাই ক'ব বিচাৰিছো যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত যথেষ্ট সংখ্যক মৰাণৰ মটক লোক আছে তেওঁলোকৰ কিন্তু কিছু নীতি নিয়মবোৰ বেলেগ তেওঁলোকে যি মায়ামৰা সত্ৰ আছে দিনজয় সত্ৰ তাৰে দীক্ষিত অনিৰুদ্ধদেৱৰ শিষ্য বৈষ্ণৱপন্থী কিন্তু তাৰ মাজতো গৈ এই খ্ৰীষ্টান মিছনাৰীসকল হিপাইছে তাৰ অন্যতম কাৰণ তেখেতলোকক টাৰ্গেট কৰা হৈছে পিছপৰা অঞ্চলসমূহ টাৰ্গেট কৰা হৈছে এনেকুৱা নহয় এই যি আমাৰ বালিজান বুঢ়ীদিহিং যি মৌজা আছে কিছু নদীৰ কাষৰীয়া অঞ্চল যিবোৰ অঞ্চলত কিছু উন্নয়নৰ অভাৱ আছে
আন্তঃগাঁথনিৰ অভাৱ আছে, তেওঁলোক পিছপৰা অঞ্চলত আছে, গতিকেলৈ শিক্ষাৰ অভাৱ আছে। এই অঞ্চলসমূহত কিন্তু চৰকাৰ যিবোৰ জেগাত গৈ পোৱাগে নাই, চৰকাৰে যিবোৰ জেগা স্থানৰ উন্নয়নৰ বাবে ঢুকি পোৱা নাই, সেইবোৰ অঞ্চলত কিন্তু এই খ্ৰীষ্টান মিছনাৰীসকল শিপাইছে, যিটো অতি ভয়ংকৰ ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি দেখিছোঁ। আৰু এটা যি মৰাণ বা মটক যিসকল লোক আছে তিনিচুকীয়া আৰু ডিব্ৰুগড় অঞ্চলতে সীমাবদ্ধ হৈ আছে তেওঁলোক, কিন্তু সেই অঞ্চলসমূহত যিহেতু টাৰ্গেট কৰাইছে, যাৰ বাবে চিন্তা কথা ইতিমধ্যে আমি যিটো বাইট শুনালোঁ তেওঁলোকে কৈছে যে আমাৰ নিজৰ স্বকীয়তা আছে, নিজৰ ৰীতি নীতি আছে, এটা বিশেষ তেওঁলোকৰ নীতি নিয়ম আছে, সেইবোৰৰ পৰা যি আঁতৰি গৈছে, গতিকেলৈ তেওঁলোকক মগজুত বাৰে বাৰে এইবোৰ কথা সুমুৱাই দিয়া হৈছে, তেওঁলোকক টকাৰ লোভ দেখুওৱা হৈছে আৰু কিস্তিত 1.5 লাখ টকা দিয়াৰ কথা কোৱা হৈছে। গতিকেলৈ এই টকাৰ লোভ দি তেওঁলোকে ধৰ্মান্তকৰণৰ যি প্ৰক্ৰিয়া চলাইছে, সক্ৰিয়ভাৱে স্বয়ংক্ৰিয়ভাৱে নিজস্বভাৱে যদি কোনোবাই এটা ধৰ্মলৈ যাব বিচাৰিছে সেইটো এটা বেলেগ কথা, কিন্তু এটা অঞ্চলত থিতাপি লৈ সেই অঞ্চলৰ স্থানীয় লোকক তেওঁলোকে টাৰ্গেট কৰি বাৰে বাৰে ধৰ্মান্তৰকৰণ কৰি থকাটো কিন্তু অতি ভয়ংকৰ। আৰু মই ভাবোঁ যে তিনিচুকীয়া জিলা আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। আৰু এনেকুৱা ধৰণৰ য'ত ইয়াৰ পূৰ্বেও মৰাণত গ্ৰেপ্তাৰ কৰা হৈছিল দুজন ধৰ্মযাজকক, খ্ৰীষ্টান ধৰ্মযাজকক, তেওঁলোকক জনাইছিল তেওঁলোক বাহিৰৰ পৰা আহিছিল, গতিকে এনেকুৱা বাহিৰৰ পৰা আহে, তেওঁলোকে অসমীয়া ভাষাত কিছুমান কিতাপ লিখে, সেই কিতাপবোৰ যাতে অনুবাদ কৰা থাকে, যিবোৰ অসমীয়া লোকে পঢ়িব পাৰে, পঢ়ি তেওঁলোকে যি যীশুৰ বাণী আছে যিবোৰ তেওঁলোকক শুনাব বিচৰা হয়, আৰু য'ত যথেষ্ট আমাৰ যিবোৰ হিন্দু ধৰ্ম আছে বা যেনেকৈ মুছলমান ধৰ্ম আছে, অন্যান্য ধৰ্ম আছে, তেওঁলোকে যি বাণী আছে সেইবোৰ খ্ৰীষ্টান ধৰ্মৰ বাণীসমূহ অনুবাদ কৰি পেলাই তেওঁলোকৰ দিনে ৰাতি পঢ়িবলৈ দিয়ে। আৰু যদি কোনো লোক সেই ধৰ্মৰ প্ৰতি তেওঁলোকে বাৰম্বাৰ কৈ থকাৰ পিছত বা আপোনাক উদ্দেশ্যপূৰ্ণভাৱে যেতিয়া কোনোবাই কৈ থাকিব, আপুনি নিশ্চয় সেই বস্তুটো পঢ়িবলৈ বাধ্য হ'ব। তাৰপিছত যদি আপুনি সেই খ্ৰীষ্টান আগাখনত ভৰি দিয়ে, তেন্তে আপুনি নিজৰ ধৰ্ম হেৰুৱাব, নিজৰ স্বকীয়তা হেৰুৱাব। গতিকে ৰোগ আৰু দাৰিদ্ৰতাৰ পৰা যি মুক্তিৰ প্ৰলোভনেৰে ধৰ্মান্তকৰণৰ চক্ৰ এই খ্ৰীষ্টান যাজকসকলে পাতিছে তিনিচুকীয়া জিলাত, ভয়ংকৰ তথ্য আহিছে। 12টা মৰাণ জনগোষ্ঠীৰ পৰিয়াল ইতিমধ্যেই এই গ্ৰাসত পৰিছে আৰু পলাশবাৰীতো এই ঘটনা সংঘটিত হৈছিল। গতিকে পুনৰ জনাইছোঁ, নতুনকৈ যিসকল আমাৰ লগত সংযুক্ত হৈছে লাইভটোত জনাইছোঁ যে উজনি অসমত ধৰ্মান্তৰকৰণৰ জাল পাতিছে একাংশ খ্ৰীষ্টান ধৰ্মযাজকে। আৰু ইতিমধ্যেই 12টা পৰিয়ালে, 7খন গাঁৱৰ 12টা পৰিয়ালে এই জালত ভৰি দিছে, তেওঁলোকে নিজৰ স্বকীয় ধৰ্ম হেৰুৱাইছে, মৰাণ জনগোষ্ঠীৰ লোক তেওঁলোক, আৰু তেওঁলোকক একাংশই 1.5 লাখ টকাকৈ দিম বুলি টোপ দিছে, ৰোগ নিৰাময় কৰিম বুলি কৈছে, দাৰিদ্ৰতাৰ পৰা তেওঁলোকক মুক্তি দিম বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান টোপ দিয়া হৈছে। আৰু এই পৰিয়ালকেইটা হৈছে বুঢ়ীদিহিং মৌজাৰ তিনিচুকীয়াৰ বালিজান গাঁও, বোকাপথাৰ গাঁও, দীঘলী পথাৰ গাঁও, নকঠালগুৰি, চিকাৰজান, তৰণী আৰু ৰতনী পথাৰ। স্থানীয় যিসকল লোক আছে যোনে এই ঘটনাৰ সম্পৰ্কে নাজানে, এইটো কথাও জনাইছোঁ যে একাংশ স্থানীয় লোক বা যি ভিডিপি পাৰ্টি আছে বা যিসকল তাৰ স্থানীয় সচেতন লোক আছে তেওঁলোকক জনাব বিচাৰিছোঁ, যদি মৰাণ জনগোষ্ঠীৰ লোকসকলে এই ঘটনা সংগঠনে গম পাইছে, আমালৈ তথ্য আহিছে, জনাইছোঁ এই বুঢ়ীদিহিং মৌজা নহয়, সমগ্ৰ তিনিচুকীয়া জিলাৰ যিসকল স্থানীয় লোক আছে, সচেতন ব্যক্তি আছে, আপোনালোক সাৱধান হওক। যদিহে আপোনালোকে নিজস্বভাৱে কোনো ধৰ্ম সলনি কৰিব বিচৰা নাই, কিন্তু আপোনালোকক ধৰ্মান্তৰকৰণৰ জাল একাংশ খ্ৰীষ্টান মিছনেৰীয়ে পাতিছে বা খ্ৰীষ্টান ধৰ্মযাজকে পাতিছে, সাৱধান হৈ থাকক, অন্যথা আপোনাৰ কাষৰ বহু লোক নিজৰ এই যি মৰাণ হওক বা মটক হওক বা অন্য যি আহোম হওক, চুতীয়া হওক, যিসকল আমাৰ বৃহত্তৰ অসমত বাস কৰে, তেওঁলোকে যাতে নিজৰ স্বকীয় ধৰ্ম বা নিজৰ স্বকীয় নীতি নিয়ম হেৰুৱাবলগীয়া নহয়, তাৰ ওপৰত আপোনালোকে চকু ৰাখক। তিনিচুকীয়া আৰক্ষী প্ৰশাসনলৈ এটা আমাৰ আহ্বান থাকিব, যাতে মৰাণ জনগোষ্ঠীৰ হাতত সংগঠনৰ হাতত পৰিছে, তেওঁলোকে সমগ্ৰ ঘটনা বুজাবলৈ চেষ্টা কৰিব, কিন্তু প্ৰশাসনৰ দায়িত্ব আছে। এনেকুৱা ধৰণৰ ধৰ্মযাজকসকল ক'ৰ পৰা আহে, তেওঁলোকক কোনে ফাণ্ডিং কৰে, তেওঁলোক কিবা সংগঠন বা অন্য সন্ত্ৰাসবাদী গোটৰ লগত জড়িত আছে নেকি, তেওঁলোকক ফাণ্ডিং ক'ৰ পৰা হৈ আছে, বহু ঘটনা আছে। হয়তো এনেকুৱা সৰু সৰু অঞ্চলত, যিহেতু আমি জেহাদীৰ কথা কৈছিলোঁ, বিভিন্ন ধৰণৰ ভিতৰুৱা অঞ্চলত জেহাদী শিপাইছিলে, খ্ৰীষ্টান মিছনেৰীৰ ফালৰ পৰাও হয়তো কোনোবা সংগঠনৰ লোক বা উগ্ৰপন্থী সংগঠনে শিপাব পাৰে। গতিকে নজৰ ৰখাটো অতি প্ৰয়োজনীয়, কাৰণ কোনো প্ৰয়োজন নাই যে খ্ৰীষ্টান ধৰ্মযাজকে আহি এনেকুৱা ভিতৰুৱা অঞ্চলত 1.5 লাখ টকাকৈ টোপ দিব বা কিয় দিব, এইবোৰ বহুত প্ৰশ্ন থাকিব। গতিকে আৰক্ষী প্ৰশাসনে সমগ্ৰ ঘটনাৰ তদন্ত কৰক। আৰু যিহেতু 12টাকৈ মৰাণ জনগোষ্ঠীৰ পৰিয়াল ইতিমধ্যেই ধৰ্মান্তৰকৰণ হৈছে, তেওঁলোকক ঘূৰাই আনিবলৈ স্থানীয় সংগঠনে চেষ্টা চলাব। আশা কৰিম যাতে আৰু কোনো স্থানীয় বা মৰাণ হওক, মটক হওক, অন্য কোনো জনগোষ্ঠীৰ পৰিয়ালে এই খ্ৰীষ্টানৰ যি ভয়ংকৰ জাল তাত ভৰি নিদিয়ে। ধন্যবাদ।